হেলিকপ্টাৰ যোগে সৰু পথাৰত পদাৰ্পণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সৰু পথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰূপায়ণ কৰে কেইবাটাও কাৰ্যসূচী। মুখ্যমন্ত্ৰীগৰাকীয়ে 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সৰু পথাৰ ইনডোৰ ষ্টেডিয়াম উদ্বোধন কৰাৰ লগতে 2 কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত ছুইমিং পুলৰ আধাৰশিলা স্থাপন কৰে। গ্ৰামাঞ্চলৰ প্ৰতিভা বিকাশৰ বাবে সৰু পথাৰ সমজিলাৰ সেৱাগুৰিত 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গ্ৰাম্য ষ্টেডিয়ামো উদ্বোধন কৰে। চিকিৎসা ব্যৱস্থাৰ উন্নয়নৰ বাবে 15 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সৰু পথাৰ চিকিৎসালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত বাংলাদেশ সম্পৰ্কেও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পথাৰ সমষ্টিত দিনজোৰা কাৰ্যসূচীৰে মোৰ অহাৰ সৌভাগ্য হৈছিলে। ৰাতিপুৱা সৰু পথাৰ ইনডোৰ ষ্টেডিয়ামৰ আমি উদ্বোধন কৰিছিলোঁ। লগতে নুমলীগড় ৰিফাইনেৰীয়ে আগবঢ়োৱা পুঁজিৰে এটা ছুইমিং পুলৰো আধাৰশিলা আমি স্থাপন কৰিব পাৰিছিলোঁ। মহাত্মা গান্ধী এনৰেগা আঁচনিৰ জৰিয়তে সৰু পথাৰত এখন সুন্দৰ গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। তাৰো শুভ উদ্বোধন আজি আমাৰ কৰাৰ সৌভাগ্য হ'ল। সৰু পথাৰ পূৰ্বতে মহকুমা আছিল, এতিয়া সমজিলা হ'ল। সৰু পথাৰৰ বৰ্ধিত প্ৰশাসনিক যি এক প্ৰকাৰ ক'ব গ'লে সুবিধা, তাৰ লগত ৰজিতা খুৱাই সৰু পথাৰত এখন সমজিলা ভিত্তিক চিকিৎসালয়ৰ প্ৰয়োজন আছিল। আজি প্ৰায় 15 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি ওলোৱা এই চিকিৎসালয়খনৰো শুভ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। চিকিৎসালয়খনৰ বাবেও নুমলীগড় ৰিফাইনেৰীয়ে আগবঢ়োৱা এটা অক্সিজেন প্লাণ্টো আমি দিবৰ বাবে বা উদ্বোধন কৰিবৰ বাবে সক্ষম হ'লোঁ। নুমলীগড়ে ডিৰেক্টলি দিছে, আমি দামটো সোধা নাই। ভৱিষ্যতে এই চিকিৎসালয়ত পেয়িং কেবিন আদিৰ প্ৰয়োজন হ'ব। তাৰ বাবেও আমি যিমান পাৰোঁ আমি সোনকালে পেয়িং কেবিনখিনিও কৰি দিবৰ বাবে চেষ্টা কৰিম। হিন্দু সমাজৰ ওপৰত চলি থকা বৰ্বৰ অত্যাচাৰে আমাক বেদনাসিক্ত কৰি তুলিছে। এখন ইছলামিক ৰাষ্ট্ৰত সংখ্যালঘু হিন্দু সমাজক কি ধৰণে নিৰ্মম অত্যাচাৰ চলোৱা হৈছে তাক প্ৰত্যক্ষ কৰি আমাৰ সকলোৰে চকু মেল খাইছে। আগতে পাকিস্তানত অত্যাচাৰ হৈছিলে, এতিয়া বাংলাদেশত অত্যাচাৰ হৈছে। ই এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে যি দেশ ধৰ্মীয় গোৰামী ভিত্তিত নিৰ্মাণ হয় বা যি দেশৰ জনসাধাৰণে ধৰ্মৰ নামত অত্যন্ত গোৰামী কৰিবলৈ আৰম্ভ কৰে, সেই সমাজে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিব নোৱাৰে। আজি আমাৰ ভাৰতে ধৰ্মনিৰপেক্ষতাৰ উত্তম নিদৰ্শন দাঙি ধৰিছে। মই আশা কৰোঁ যে পাকিস্তান, বাংলাদেশৰ দৰে দেশসমূহে ভাৰতৰ পৰা শিকিব আৰু আমাৰ দেশৰ ভিতৰত যিসকল ব্যক্তি আছে, যিসকলে পাকিস্তান বা পাকিস্তানৰ ক্ৰিকেট দল আদি জিকিলে আনন্দ প্ৰকাশ কৰে, তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকে চাওক
যে বাংলাদেশ পাকিস্তানৰ দৰে ৰাষ্ট্ৰই আমাৰ সমাজক সুৰক্ষিত দিব নোৱাৰে। তেওঁলোকক অন্ধ অনুকৰণ আমি বন্ধ কৰিব লাগে আৰু আমি আমাৰ সমাজখন সুৰক্ষিত কৰিব লাগে। ধনশিৰিৰ পৰা ৰাকেশ কুমাৰ যাদৱৰ ৰিপৰ্ট, নিউজ তালবক হোম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।